জুবিন দা আমাৰ কাষত নাই আৰু এনেকুৱা এটা দুখৰ দিন আজিৰ দিনটো আমাৰ আৰু যিহেতু তেওঁৰ ইয়াতো নহয় মানে ছিংগাপুৰত এনেকুৱা এটা ঘটনা ঘটিছে আৰু সেয়েহে আমাৰ মনত বহুত মানে দুখৰ দিন আৰু আজি সেয়েহে ভাবিলোঁ আমি অকণমান বন্তি জ্বলাইছোঁ তেওঁৰ বাবে যেন তেওঁৰ চিৰ আত্মাই মানে সকলোৱে মানে একো ভোকা নাই আৰু এনেকৈ ইমান মানে বেয়া লাগিছে মানে আজিৰ দিনটো সেয়েহে আমি দিল্লীৰ পৰা সকলো বৃন্দাপুৰ বাসিন্দা সকলোৱে অকণমান বন্তি জ্বলাইছোঁ আৰু বাকী গোটেইখিনি কথা মই ক'ব বিচাৰিছোঁ আমাৰ মোতকৈ বয়সত ডাঙৰ দাদা এজন আছে দাদাক মই গোটেইখিনি কথা ক'বলৈ অনুৰোধ জনাইছোঁ দাদা আজি আমাৰ অসমৰ অতি দুৰ্ভাগ্যজনক এজন আমাৰ মাজত এজন সুধাকন্ত শিল্পী এজন মানে হেৰুৱাই গ'ল তেওঁৰ কাৰণে গোটেই অসম নহয় গোটেই বিশ্ববাসীয়ে আমি আজি মৌন হৈ পৰিলোঁ যে যেনেকৈ আমাৰ ভূপেন হাজৰিকা আছিলে ঠিক সেনেকুৱা ধৰণৰ এজন আমাৰ সুকণ্ঠৰ সুগায়ক আছিলে নতুন প্ৰজন্মৰ এজন সুস্থ সবল নতুন জেনেৰেশ্যনক যিটো মানে গান দিলে তেওঁ আনি এই আৰু দ্বিতীয় এজন নলয় ইয়াত আৰু সেনেকুৱা এজন ওলাবৰ কাৰণে বহুত অশেষ মানে হেৰি লাগি যায় আৰু আমি আজি বৃন্দাপুৰবাসী দিল্লীস্থ যিখিনি বৃন্দাপুৰবাসীৰ আমি ইয়াৰে লোকেল মানুহ আছে এইখিনি আজি আমি জুবিন গাৰ্গক হেৰি কৰি মৌন অৱলম্বন কৰি আৰু শ্ৰদ্ধাঞ্জলি দিলি ইয়াতে গোটেই মানুহখিনি আজি শোকৰ এটা পৰিৱেশৰ সৃষ্টি হৈছে সেইটো কাৰণতে সেইখিনিয়ে আৰু ক'বলগীয়া আজি আমি দিল্লীত থকা মানে বৃন্দাপুৰত থকা অসমীয়া গোটেইখিনি একত্ৰিত হ'ব পৰা নাই আজি আমি একত্ৰিত হৈছোঁ যে বহুত দুখত একত্ৰিত হৈছোঁ মানে মই হঠাৎ দুপৰীয়া টিভিটো খোলাৰ লগে লগে দেখা পালোঁ জুবিন দাৰ খবৰটো দেখিয়ে মানে বহুত বেছিয়ে মৰ্মাহত হৈছোঁ আজি আমি সঁচাকৈ এজন অসমৰ সম্পদ মানে কেতিয়াও কোনো পূৰণ কৰিব নোৱাৰা সম্পদ এটা আমি হেৰালোঁ আৰু কি ক'ম মানে ভাষা নাই আজি গোটেই অসম জ্বলি আছে ইমান দুখ পাম মানে ইমান সোনকালে যে জুবিন দা আমাৰ মাজৰ পৰা যাব আমি কোনো ভবা নাছিলোঁ তেওঁ মানে য়ং জেনেৰেশ্যনৰ কাৰণে এটা মানে উদাহৰণ আছিলে আজি মই এই চেগতে আৰু আমি গোটেই যিমানখিনি অসমীয়া একত্ৰিত হৈছোঁ আমি যিমানখিনি মানে মনেৰে তেওঁক এগছি বন্তি আৰু ধূপ জ্বলাই মানে তেওঁক আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ ইয়াত আমিও যদি কিবা তেখেতক কেতিয়াবা অজানিতে কিবা নজনাকৈ গালিও দিছিলোঁ কিবা কৰি তাৰে বাহিৰৰ পৰা আমি ভগৱানৰ ওচৰত আমি মাছ দিছোঁ তেওঁ যাতে আছে মানে আত্মাৰ শান্তি পাওক আৰু আজি ইয়াৰ পৰা মই অসমত নতুন যুৱক যুৱতীসকলক ক'ম যাতে জুবিন দাই যেনেকৈ এটা মানুহ হৈ দেখুৱালে ল'ৰা ছোৱালীখিনিও যাতে সেই কথাটো ল'ৰা ছোৱালীখিনিয়ে মানে সদায় ভৱিষ্যতে মানি ৰাখি তেওঁৰ ভাল গুণবিলাক মানে আখৰে আখৰে পালন কৰে ইয়াৰ পৰা মই নতুন জেনেৰেশ্যনক মানে ইয়াৰ পৰা অনুৰোধ জনাইছোঁ আৰু কি ক'ম আজি তেওঁৰ গুণ কোৱাৰ মানে শেষ নাই তেওঁ যিমান প্ৰায় 40,000 গানত তেওঁ কণ্ঠদান কৰিছে তেওঁ এজন গায়ক নহয় এতিয়া চিনেমা জগতত ইমান ধুনীয়া এখন মানে খোজ আগবঢ়াইছিল এতিয়া বোধহয় ভুল হোৱা নাই যদি 31 অক্টোবৰত তেওঁৰ এখন চিনেমা ৰিলিজ হোৱা কথা আছিলে নামটো পাহৰিলোঁ তেখেতে কিমান এটা আশা আছিলে সেইখনো যাতে সেইদিনাই ৰিলিজ কৰে মই অসম চৰকাৰকো নিবেদন কৰিছোঁ এইটো মানে সেইদিনাই ৰিলিজ কৰক বাকী তেওঁৰ পত্নী গৰিমা গাৰ্গকো ভগৱানে শক্তি দিয়ক মানে তেওঁৰ অনুপস্থিতি যাতে তেওঁ ভৱিষ্যতে ভালকৈ তেওঁ জীৱনটো আগবঢ়াই নিব পাৰে সেইখিনিও মই কৈছোঁ ইয়াৰ পৰা ঠিক আছে অসমীয়া জাতিৰ সুৰকাৰ গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাৰ পিছতে জুবিন গাৰ্গ তেখেত আজি আমাৰ মাজত নাই তেখেতৰ বাতৰিটো নাই বাতৰি শুনাৰ লগে লগে আমি বহুত মৰ্মাহত হৈ গৈছোঁ আৰু আমি দিল্লীত থকা বৃন্দাপুৰ বাসী লগ হৈ পেলাই তেখেতক শ্ৰদ্ধাঞ্জলিৰ কাৰণে ইয়াতে আমি লগ হৈ পেলাই তেখেতৰ আত্মাৰ চিৰ শান্তিৰ কাৰণে আৰু তেখেতৰ ফেমিলি গৰিমা শইকীয়া গাৰ্গকে ধৰি চবকে যাতে শক্তি দিয়ে ইমান এই লছটো যাতে চবে শান্তি
তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি ইয়াতে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ গৈ আছোঁ। এতিয়া ৰাউণ্ড এবাৰ ধৰক।